আমাৰ বানপানী হোৱাৰ লগে লগে গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে 4গৰাকীকৈ মন্ত্ৰীক তালৈ দায়িত্ব দিছে। আমাৰ 4গৰাকী মন্ত্ৰী স্পটত আছে, তাতে যি ধৰণৰ সহায় সুবিধা লাগে কৰি আছে। এতিয়ালৈকে তেনেকুৱা কোনো অসুবিধাৰ খবৰ অহা নাই। ৰিলিফ মেটেৰিয়েল যিমান পাৰে ছাফিচিয়েণ্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। ক্ষতি যথেষ্ট হৈছে, বিশেষকৈ 2-3খন জিলাত ভাবিব নোৱাৰা ধৰণৰ ক্ষতি হৈছে, কিন্তু ক্ষতিটো আমি পিছত এছেছমেণ্ট কৰিম। এতিয়া অন্ততঃ যাতে ৰিলিফ মেটেৰিয়েলত ক'তো অসুবিধা নাই, সেইটো আমাৰ মন্ত্ৰীসকল বা তাৰ স্থানীয় বিধায়কসকল বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সম্পূৰ্ণ লাগি আছে। এতিয়া বন্যপ্ৰাণী যিকেইখন জিলাত হৈছে তাত তেনেকুৱা বন্যপ্ৰাণীৰ বৰ এফেক্ট হোৱা, ধৰক কাজিৰঙাত হ'লে অমুকত হ'লে এইটো এটা বেলেগ কথা আছে, কিন্তু তাত ধৰক গোলাঘাটৰ এটা পাৰ্টত য'ত বহুত বেছি বন্যপ্ৰাণী মানে অসুবিধাত অহা নাই, বা শিৱসাগৰ নাজিৰা এই পাৰ্টটোত হৈছে, কিন্তু বন্যপ্ৰাণীৰ বহুত ধৰণৰ বন্যপ্ৰাণীৰ কাৰণে মই যোৱা 2 দিন আগতে কাজিৰঙা গৈ আহিছোঁ। বন্যপ্ৰাণীৰ বাৰিষাৰ সময়ত কি ধৰণৰ কি প্ৰটেকশ্যন ল'ব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰি আহিছোঁ। যদি তাত কিবা অসুবিধা ইমিডিয়েটলি মই তালৈকে যাম।